আজি সংবাদমেললৈ অহা আমাৰ সাংবাদিক বন্ধুসকললৈ মই স্বাগতম জনাইছোঁ। আজি আমাৰ সংবাদমেললৈ আহি আপোনালোকে আমাক সহায় সহযোগ কৰাৰ বাবে। আজি আমাৰ লগত আছে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ আমাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতা ডাঙৰীয়া আমাৰ লগত আছে, আৰু ডিউৰি পিপুল জাষ্টিছ ফৰামৰ সাধাৰণ সম্পাদক হৰিপ্ৰসাদ ডাঙৰীয়া আছে। বিশেষকৈ আজি আমাৰ সংবাদমেলৰ বিষয়বস্তু হৈছে অসমৰ বানপানী সমস্যা ৰোধ কৰিব নোৱাৰা অসম চৰকাৰৰ ওপৰত কুবুজাৰী, লগতে সত্ৰপীঠ মাজুলী। আজি আপোনালোকে হয়তো জ্ঞাত, আজি ভাৰত স্বাধীন হোৱা দিনৰ পৰা ধৰি আজি যদি পেকেজ যদি আমি যদি চাব লগা হয়, অসমৰ ভিতৰত মাজুলী আমাৰ কণ্ট্ৰেক্টাৰবিলাকৰ কাৰণে, লগতে আমাৰ বিভাগীয় গড়কাপ্তানি বিভাগেই হওক, আমাৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ আমাৰ কাৰ্যকৰী অভিযন্তাবিলাকেই হওক, সেইসকলৰ কাৰণেহে সোণৰ কণীলৈ ৰূপান্তৰ হৈছে মাজুলী। আজি আমি কিছুদিনৰ আগতে মাজুলী আমি গৈছিলোঁ। ডিউৰি পিপুল জাষ্টিছ ফৰামৰ কেন্দ্ৰীয় নেতৃত্বই আমি সকলো ধৰণৰ মাতৰি আমি পৰ্যবেক্ষণ কৰিছিলোঁ, কিন্তু পৰ্যবেক্ষণ কৰাত আমি এটা কথা স্পষ্ট, আমি গম পালোঁ যে মাজুলী যিবিলাক মাতাউৰি প্ৰত্যেক বছৰে বনোৱা হয়, সেইবিলাক হৈছে অতিকৈ নিম্ন মানদণ্ডৰ হোৱাৰ কাৰণে প্ৰত্যেক বছৰে বছৰে আজি সেই বনোৱা মাতাউৰিটোকে সম্পূৰ্ণকৈ ৰিপিট কৰি দিব লগা হৈছে, মানে পুনৰ নিৰ্মাণ কৰি দিব লগা হৈছে। আপোনালোকে সম্পূৰ্ণ মন্ত্ৰী নমাই দিছে। আজি 2-3 দিন ধৰি আমাৰ পিএইচ ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ কি হয় স্বাস্থ্য কাৰ্য আপোনাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, কেবিনেট মন্ত্ৰী আছে, আমি ভাল পাইছোঁ। মাজুলী আপুনি পীয়ুষ হাজৰিকা ডাঙৰীয়া কৈছে, ভাল পাইছোঁ, কিন্তু অকল মানুহ মানে মাজুলী মানুহৰ মাজত গৈ পিনি আপোনালোকে অকল কি হয় দুখৰ সমস্যাত সম্পূৰ্ণকৈ মাত এষাৰ দিয়াটোৱে আপোনালোকৰ কি হয় এইটো সহানুভূতি নুবুজায়। কিন্তু আপোনালোকে মাজুলী লৈ আপুনি যিবিলাক জিঅ' বেগ লগাই আছে, আপোনালোকে সাংবাদিক বন্ধুসকলক কৈছোঁ, অসমৰ ৰাইজক জনাইছোঁ আমি যে যিবিলাক জিঅ' বেগ লগাইছে সেইবিলাকো সম্পূৰ্ণভাৱে কি হয় সবচে নিম্ন কোৱালিটি জিঅ' বেগ লগোৱা হৈছে। যদি উচ্চ পৰ্যায়ৰ তদন্ত যদি ডিপাৰ্টমেণ্টত দিয়া যায়, তেতিয়াহ'লে ইয়াতে ওলাই পৰিব কি হয় তেখেতসকলে কেনেদৰে ইয়াতে নিম্নমানৰ কাম কৰি আছে, জিঅ' বেগ যে লয়েষ্ট কোৱালিটি লগাই আছে, সেইবিলাক অসমৰ ৰাইজৰ জল পথ উদাহৰণ আমি কি হয় দেখিবলৈ পোৱা যাব। সেই গতিকে মই কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী বাবদ দাবী উত্থাপন কৰিছোঁ, যে কাটকজীয়ে অনুৰোধ কৰিছোঁ মাজুলীয়াত হিচাপে যে ডিউৰি পিপুল জাষ্টিছ ফৰামৰ এটাই দাবী, এই দুজন কণ্ট্ৰেক্টৰক যাতে সম্পূৰ্ণকৈ আপোনালোকে নাখি লগাব হ'ল, এই মহেশ্বৰী বোলাজনক আৰু এই তৰুণ দত্ত বোলাজনক। কাৰণ আমাৰ দাবী একেলগে ফাৰ্মবিলাক মাজুলীৰ পৰা সম্পূৰ্ণ কি হয় কণ্ট্ৰেক্টৰ লিষ্টৰ পৰা আৰু সম্পূৰ্ণ আঁতৰাব লাগে। আৰু এটা বৰ ডাঙৰ কথা, যোনটো মাতাউৰি ছিঙা হ'ল মাজুলীত, সেই মাতাউৰি আকৌ পুনৰ নিৰ্মাণৰ কাম আকৌ এইজনক দিয়া হৈছে, মহেশ্বৰীক দিয়া হৈছে। অতিকৈ লাজৰ বিষয়, অতিকৈ দুখৰ বিষয়। সেই গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, অসমৰ আৰু বেলেগ কণ্ট্ৰেক্টৰ নাছিল নেকি আপোনাৰ দৃষ্টিত? মাজুলীত সম্পূৰ্ণ কি হয় মাতাউৰি নিৰ্মাণৰ কাৰণে আৰু অসমত আৰু বেলেগ কণ্ট্ৰেক্টৰ নাছিল নেকি আপোনালোকৰ দৃষ্টিত? সেয়েহে মই মাজুলীৰ বিষয়ে কৈ মোৰ হেৰি সামৰি মাৰিছোঁ। ইয়াৰ বিৰত উপস্থাপন কৰিব আমাৰ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ আমাৰ সভাপতি প্ৰদীপ কলিতা ডাঙৰীয়াই। বানপানী নিয়ন্ত্ৰণ হৈ যাব। এইজনে হৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী, আৰু এইজনে হৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে অসমৰ সপক্ষে কোৱা কথাই এষাৰ। গতিকে কেন্দ্ৰীয় চৰকাৰ হৈছে অসমখনক মাহীয়াই স্বৰূপে চায়। আপোনালোকে নিশ্চয় পৰহি দিনা সদনত গম পাইছে যে মণিপুৰৰ এগৰাকী সাংসদে স্পষ্টকৈ তাত তেওঁ বক্তব্য দাঙি ধৰিছে যে ভাৰত চৰকাৰে নৰ্থ ইষ্টক কোনোদিনে চকু মেলি নাচায়। মণিপুৰৰ এগৰাকী সাংসদে পৰহি দিনা বক্তব্য দাঙি ধৰিছে, যিগৰাকী অমিত শ্বাহে ক'ব পাৰিছে যে 50টা পুখুৰী খান্দি দিলে অসমৰ বানপানী নিয়ন্ত্ৰণ হ'ব। আৰে অমিত শ্বাহ ডাঙৰীয়া, তাতছে ব্ৰহ্মপুত্ৰখন খনন কৰি দুই পাৰে বল্ডাৰ পিচিং কৰি ইটো মূৰৰ পৰা সিটো মূৰলৈ আপোনালোকে ৰোড নিৰ্মাণ কৰক, তেতিয়া আমাৰ অসমৰ বানপানী নিয়ন্ত্ৰণ হ'ব। সেইবিলাক পৰিকল্পনা অমিত শ্বাহহঁতৰ নাই। গতিকে অমিত শ্বাহ ডাঙৰীয়া, আপুনি অসমৰ চিন্তা কৰিব নালাগে। বৰ্তমান সময়ত
অসমত যি জলপৃষ্ঠ হৈ অসমৰ মানুহৰ জলাকলা হৈছে তাৰ কাৰণে যদি পাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা 60-70 হাজাৰ কোটিমান টকা আপোনালোকে সহায় কৰক এই মুহূৰ্তত।